ছাত্ৰ-ছাত্ৰীসকল অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টিত দশম শ্ৰেণীৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কাৰ্যকলাপৰ পৰা আহিব পৰা প্ৰশ্ন তোমালোকক বুজাই দিম। তাৰপিছত তোমালোকক এইবাৰ পৰীক্ষাৰ বাবে আহিবলগীয়া কেইটামান প্ৰশ্ন তোমালোকক লগত আলোচনা কৰিম। ভিডিঅ'টো মনোযোগেৰে শুনিবা। প্ৰথমতে তোমালোকে চোৱা কাৰ্যকলাপ 1.4 এইটো কাৰ্যকলাপ 1.4 পৰা এইটো দিয়া আছে কি এটা বিকাৰত অলপমান কেলছিয়াম অক্সাইড বা পোৰা চূণ লোৱা, ইয়াত লাহে লাহে পানী যোগ কৰা। চিত্ৰ নম্বৰ 13 দেখুওৱাৰ দৰে বিকাৰটোৰ সৃষ্ট উচ্চতা কিবা পৰিৱৰ্তন অনুভৱ কৰিছেনে? এই কাৰ্যকলাপটোৰ পৰা প্ৰশ্ন কি আহিব পাৰে তোমালোকে চোৱা। এইটো প্ৰশ্ন চোৱা তোমালোকে এটা বিকাৰত 2 গ্ৰাম কেলছিয়াম অক্সাইড লোৱা, বিকাৰটোত লাহে লাহে পানী যোগ কৰা, তলত দিয়া উত্তৰ কৰা, তলত দিয়াবোৰৰ উত্তৰ কৰা। এইটো 2017 চনত HSLC পৰীক্ষাত আহিছে। প্ৰশ্ন সুধিছে কি উষ্ণতাৰ কেনে পৰিৱৰ্তন ঘটিব? ওপৰৰ কথাখিনিৰ এটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। প্ৰশ্নটো হ'ল এইটো বা কেলছিয়াম অক্সাইডৰ আৰু এটা নাম কি পোৰা চূণ। তোমালোকৰ এনেকুৱাকৈ আহিব পাৰে এটা বিকাৰত 2 গ্ৰাম কেলছিয়াম অক্সাইড বা পোৰা চূণ লোৱা বুলি আহিব পাৰে। এতিয়া উত্তৰটো তোমালোকে চাবা। প্ৰথম উত্তৰটো হ'ব কেলছিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শিথিলিত চূণ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰি প্ৰচুৰ তাপ উৎপন্ন কৰে। উত্তৰটো কি হ'ব? কেলছিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শিথিলিত চূণ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰি প্ৰচুৰ তাপ উৎপন্ন কৰে। ইয়াৰ ৰাসায়নিক সমীকৰণটো হ'ব এইটো কেলছিয়াম অক্সাইড CaOH2O CaOH2 এইটো হ'ল ইয়াৰ ৰাসায়নিক সমীকৰণ। তোমালোকৰ প্ৰশ্নটো এনেকুৱাকৈ আহিব পাৰে ওপৰৰ পৰীক্ষাটোৰ পৰ্যবেক্ষণ লিখা বুলি আহিব পাৰে। তেতিয়া তোমালোকে এইটো লিখি দিব লাগিব, ৰাসায়নিক সমীকৰণটো লিখিব লাগিব এইটো। আৰু এইটো কোন প্ৰকাৰৰ বিক্ৰিয়া? বিক্ৰিয়াটো কোন প্ৰকাৰৰ বিক্ৰিয়া হ'ব? বিক্ৰিয়াটো হ'ব সংযোজন বিক্ৰিয়া। নেক্সট চাবা তোমালোকে নেক্সট এটা কাৰ্যকলাপ চোৱা। নেক্সট চাবা এইটো এটা পৰীক্ষানলত 3 ml মান ছডিয়াম ছালফেটৰ দ্ৰব্য লোৱা আৰু এটা পৰীক্ষানলত 3 ml মান বেৰিয়াম ক্লৰাইডৰ দ্ৰব্য লোৱা। দুয়োটা দ্ৰব্য মিহলোৱা আৰু তলত দিয়াবোৰৰ উত্তৰ লিখা। এইটো 1919 চনত আহিছে। ইয়াতে সুধিছে কি প্ৰশ্ন 1 নম্বৰ প্ৰশ্ন বুলি সুধিছে ওপৰৰ পৰীক্ষাটোৰ পৰ্যবেক্ষণ লিখা। ওপৰৰ পৰ্যবেক্ষণটোৰ ৰাসায়নিক সমীকৰণ লিখা আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা। এতিয়া এই কাৰ্যকলাপটোৰ উত্তৰ কি হ'ব তোমালোকে চোৱা। কাৰ্যকলাপটোৰ উত্তৰ কি হ'ব? এইটো প্ৰশ্ন আছিল পানীত অদ্ৰাব্য এটা বগা পদাৰ্থ গঠন হোৱা দেখা পাবা। কি দেখা পাবা আমি? পানীত অদ্ৰাব্য এটা বগা পদাৰ্থ গঠন হোৱা দেখা পাবা। এই অদ্ৰাব্য পদাৰ্থক অধক্ষেপ বোলে। অধক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াক অধবেক্ষণ বিক্ৰিয়া বুলি কোৱা হয়। বাৰু এইটো হ'ল ইয়াৰ পৰ্যবেক্ষণটো কি হ'ব? পানীত অদ্ৰাব্য এটা বগা পদাৰ্থ গঠন হোৱা দেখা পোৱা যাব। আৰু ৰাসায়নিক সমীকৰণটো হ'ব এইটো ছডিয়াম ছালফেট বেৰিয়াম ক্লৰাইড বেৰিয়াম ছালফেট ছডিয়াম ক্লৰাইড। আৰু বিক্ৰিয়াটো কি প্ৰকাৰৰ বিক্ৰিয়া? এইটো দ্বিঅপসাৰণ বিক্ৰিয়াৰ এটা উদাহৰণ। বিক্ৰিয়াটো কি প্ৰকাৰৰ বিক্ৰিয়া? দ্বিঅপসাৰণ বিক্ৰিয়াৰ। ছাত্ৰ-ছাত্ৰীসকল এইবাৰ তোমালোকৰ কাৰ্যকলাপ 1.9টো চোৱা। ইয়াতে কি কৈছে 3টা লোৰ গজা লৈ বালিয়া কাগজেৰে ঘঁহি চাফা কৰি লোৱা। তাৰপিছত AB হিচাপে চিনাক্ত কৰি লোৱা 2টা পৰীক্ষানল লোৱা। এতিয়া কৈছে কি কপাৰ ছালফেটৰ দ্ৰব্যত 20 মিনিটমানৰ বাবে ডুবাই লোৰ আনটো গজাত তুলনাৰ বাবে বেলেগকে ৰাখি থোৱা। এই বিক্ৰিয়াত এই কাৰ্যকলাপটোৰ পৰা প্ৰশ্ন আহিব পাৰে তোমালোকৰ। কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে চোৱা। কাৰ্যকলাপটোৰ পৰা এইটো প্ৰশ্ন আহিব পাৰে এটা পৰীক্ষানলীত তুমি কপাৰ ছালফেটৰ এটা জলীয় দ্ৰব্য লোৱা। কপাৰ ছালফেটৰ দ্ৰব্যটোত এটা পৰিষ্কাৰ লোৰ গজাল ডুবাই ৰাখা। প্ৰায় 20 মিনিটমান লক্ষ্য কৰাৰ পাছত গজালটোত হোৱা পৰিৱৰ্তন উল্লেখ কৰা। বিক্ৰিয়াটোৰ এটা সন্তুলিত সমীকৰণ লিখা। আৰু বিক্ৰিয়াটো কি প্ৰকাৰৰ বিক্ৰিয়া বুলি আহিব পাৰে বা
গজালটোত হোৱা পৰিৱৰ্তন উল্লেখ কৰা বা ওপৰৰ পৰীক্ষাটোৰ পৰ্যবেক্ষণ লিখা বুলি আহিব পাৰে প্ৰশ্নত। তেতিয়া তোমালোকে উত্তৰটো লিখিব লাগিব। কোনটো উত্তৰ? তেতিয়াহ'লে উত্তৰটো তোমালোকে লোৰ গজাল দুটা ৰং মুগা বৰণৰ হ'ল আৰু কপাৰ ছালফেটৰ দ্ৰব্যৰ নীলা ৰং পাতল হৈ পৰিল। এইটো উত্তৰ লিখিব লাগিব। লোৰ গজাল দুটা ৰং মুগা বৰণৰ হ'ল আৰু কপাৰ ছালফেটৰ দ্ৰব্যৰ নীলা ৰং পাতল হৈ পৰিল। আৰু পৰীক্ষাটোৰ ৰাসায়নিক সমীকৰণটো হ'ল এইটো। ৰাসায়নিক সমীকৰণটো এইটো লিখিব লাগিব তোমালোকে। আৰু ওপৰৰ পৰীক্ষাটো কি প্ৰকাৰৰ এইটো হ'ল দ্বিঅপসাৰণ বিক্ৰিয়া বা অপসাৰণ বিক্ৰিয়া। এইটো কি বিক্ৰিয়া? অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া। বিক্ৰিয়াটো কি প্ৰকাৰৰ বিক্ৰিয়া? উদাহৰণটো অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়াৰ উদাহৰণ। এইবাৰ চাবা তোমালোকে, এখন চীনামাটিৰ থালত 2 গ্ৰাম চিলভাৰ ক্লৰাইড লোৱা আৰু ইয়াক সূৰ্যৰ পোহৰত ৰাখা। কিছু সময়ৰ পিছত চিলভাৰ ক্লৰাইডৰ ৰং কি হ'ব? কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হ'ব? ওপৰৰ পৰ্যবেক্ষণৰ ৰাসায়নিক বিক্ৰিয়াটো লিখা। 2015 চনত এইটো প্ৰশ্ন আহিছে। ইয়াৰ উত্তৰ হ'ব কি? প্ৰশ্ন এইটো এটা কাৰ্যকলাপ 1.8। কাৰ্যকলাপটো হ'ল 1.8। আমি দেখিবলৈ পাম যে বগা চিলভাৰ ক্লৰাইডৰ সূৰ্যৰ পোহৰত মটীয়া ৰঙৰ হৈ পৰিল। কি দেখা পাম আমি? বগা চিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰত মটীয়া ৰঙৰ হৈ পৰিল। পোহৰে চিলভাৰ ক্লৰাইডক চিলভাৰ আৰু ক্লৰিনত বিজিত কৰাৰ বাবে এনে হয়। আৰু বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণটো এইটো হ'ব। বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণটো হ'ল এইটো। আৰু বিক্ৰিয়াটো কি প্ৰকাৰৰ বিক্ৰিয়া বুলি কৈছে? এইটো বিক্ৰিয়াটো হ'ল বিয়োজন বিক্ৰিয়া। নেক্সট কাৰ্যকলাপ তোমালোকে চাবা, চীনামাটিৰে তৈয়াৰী এখন থালত 1 গ্ৰাম মান কপাৰ পাউডাৰ গৰম কৰা। কি দেখিলে বুলি সুধিছে? প্ৰশ্নটো আহিব পাৰে, ওপৰৰ পৰীক্ষাটোৰ পৰ্যবেক্ষণ লিখা। কি প্ৰকাৰৰ বিক্ৰিয়া? বিক্ৰিয়াটো কি প্ৰকাৰৰ বিক্ৰিয়া? ৰাসায়নিক সমীকৰণ লিখিব দিব। গতিকে চাবা এতিয়া উত্তৰটো কি বুলি লিখিব লাগিব? কপাৰ পাউডাৰৰ পৃষ্ঠভাগ ক'লা ৰঙৰ কপাৰটো অক্সাইডৰ এখন চামনিৰে আবৃত হৈ পৰিল। আৰু এইটো হ'ল বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণটো এইটো লিখিব লাগিব। আৰু এইটো বিক্ৰিয়া কি প্ৰকাৰৰ বিক্ৰিয়া হ'ব? এইটো জাৰণ আৰু বিজাৰণ বিক্ৰিয়া। ছাত্ৰ ছাত্ৰীসকল, এইখিনি হ'ল তোমালোকৰ বাবে আহিবলগীয়া কেইটামান কাৰ্যকলাপ। এতিয়া এই চেপ্টাৰটোৰ পৰা আহিবলগীয়া তোমালোকৰ কমন প্ৰশ্নকেইটা চোৱা। তোমালোকে এইবিলাক প্ৰশ্ন চাবা, এইবিলাক কমন প্ৰশ্ন। হাইড্ৰজেন গেছে নাইট্ৰজেনৰ সৈতে লগ হৈ এমনিয়া প্ৰস্তুত কৰে। হাইড্ৰজেন ছালফেটে বায়ুত ডাইৰেক্ট পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে। তাৰপিছত এইবিলাক প্ৰশ্ন। আৰু তোমালোকক তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া। তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া। 6খনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে? ব্যাখ্যা কৰা। এনেকুৱা আহিব পাৰে। আৰু তোমালোকৰ এইটো প্ৰশ্ন চাবা, এটা উজ্জ্বল মুগা ৰঙৰ মৌল এক্সক বায়ুত গৰম কৰাত ক'লা হৈ পৰিল। মৌল এক্সে উৎপন্ন কৰা ক'লা ৰঙৰ যৌগটোৰ নাম কি? ক্ষয়িষ্ণু যৌগিত। এইকেইটা চিলেবাছৰ বাহিৰত আছে নেকি তোমালোকৰ? চাই ল'বা। নেক্সট চাবা তোমালোকে, এটা পৰীক্ষানলত জিংক ধাতুৰ কেইটামান টুকুৰা ৰাখা। 2 ml ছডিয়াম হাইড্ৰক্সাইড দ্ৰব্য যোগ কৰি পৰীক্ষাটো গৰম কৰা। বাকীখিনি পৰীক্ষা বাৰু। এতিয়া ওপৰৰ পৰীক্ষাটোৰ পৰ্যবেক্ষণ কি হ'ব আৰু কোন প্ৰকাৰৰ এইটো ৰাসায়নিক সমীকৰণ লিখিব দিব। এইটো ৰাসায়নিক সমীকৰণটো হ'ব এইটো। আৰু বিক্ৰিয়াটোত পুনৰ হাইড্ৰজেন গেছ গঠন হোৱা দেখা পোৱা যাব। এনেধৰণৰ বিক্ৰিয়া অৱশ্যে সকলো ধাতুতে সম্ভৱ নহয়। বিক্ৰিয়াটোত পুনৰ হাইড্ৰজেন গঠন হোৱা দেখা পোৱা যাব। এনেধৰণৰ বিক্ৰিয়া সকলো ধাতুতে সম্ভৱ নহয়। ছাত্ৰ ছাত্ৰীসকল, এচিড ক্ষাৰক আৰু লৱণৰ তোমালোকৰ ইয়ালৈ চিলেবাছ মতে পৰিছে, 6 নম্বৰটোলৈ পৰিছে প্ৰশ্নাৱলী। ইয়াৰ পিছৰখিনি তোমালোকৰ পৰীক্ষাত নাহে। গতিকে ইয়াৰ তোমালোকে কি চাবা প্ৰশ্ন?
চাই ল'বা তোমালোকৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন কেইটামান হ'ল এইটো প্ৰশ্ন গুৰুত্বপূৰ্ণ প্ৰশ্ন এচিড এটা লঘু কৰোঁতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয় কিয় বা শুকান এচিড এটা জলীয় দ্ৰব্যই কিয় বিদ্যুৎ পৰিবহণ নকৰে এইবিলাক প্ৰশ্ন তোমালোকৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন তাৰপিছত তোমালোকৰ এটা প্ৰথম দ্ৰব্যত pHৰ মান 7 pH স্কেলত আটাইতকৈ কম হোৱাটোকে দ্ৰব্য এটাক আম্লিক হোৱাটো বুজায় pHৰ মান 7ৰ পাছত দিলে বৃদ্ধি হোৱাটো আয়নৰ গ্ৰাহতা বৃদ্ধি আৰু ক্ষাৰকৰ তীব্ৰতা বৃদ্ধি হোৱাটো বুজায় তোমালোকৰ নেক্সট চাবা প্ৰশ্ন এইটো প্ৰশ্ন চাবা নহ'লে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয় এটা উদাহৰণৰ সৈতে বুজাই লিখা এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা আৰু এটা ধাতৱ যৌগ এ বি হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি বিবৰণী সৃষ্টি কৰে উৎপন্ন হোৱা গেছটোত এডাল জ্বলি থকা মম নুমুৱাই বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম অক্সাইড হ'লে বিক্ৰিয়াটোৰ বাবে সঞ্চিত ৰাসায়নিক সমীকৰণ লিখা ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা তোমালোকক এই পৰীক্ষাত আহিবলগীয়া কেইটামান কাৰ্যকলাপ আৰু প্ৰশ্ন আলোচনা কৰিলোঁ ইয়াৰ পিছৰ ভিডিঅ'ত তোমালোকৰ ছায়েন্সত আহিবলগীয়া কমন কুৱেশ্যন দিম তোমালোকে চাই ল'বা আৰু তোমালোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ